हरे कृष्ण गाइस। तो आज मैं লৈ আছো এটা ব্লগ কিমান হাঁহি উঠি আছে কিয় বাদ দিয়া মই এটা মিনি ব্লগ লৈ আহিছো। এইটো কিমান দিন তকলে ৰহিব মই নাজানো। একচুয়ালি কথাটো এইটো হ'ল কি মই অসমীয়া ভালকৈ নাজানো নহয়, সেইটো কাৰণে অকমান গড়বড়ি হৈ যায়। একো নাই মই অকমান চেষ্টা কৰিম। এই মিনি ব্লগটো মই আপোনালোকে নাহিব দেই মোক অকমান বুজিব, মানে চেষ্টাটো কৰিছো নহয়। কি কম আৰু মই এতিয়া অসমীয়াটো পাহৰি যাওঁ, মানে মনত দি মই কথা কৈ আছো, আপোনালোকে বুজি পাইছে। সেইটো কাৰণে অকমান চেষ্টাটো আপোনালোকে অকমান বুজিব আৰু আপোনালোকে নাহিব আৰু মই অসমৰে হয় আৰু মই অসমীয়া কথা ক'ব নোৱাৰো, মানে কি কম মই নাম আৰু মই আই এম ৰিডিং ক্লাছ 7 ক্লাছটো লগা নাই বাৰু, ভগৱানে কৰ্মফলটো দিয়া ভালেই কৰিছে। আৰু মই এতিয়া অকণমান চেটিম, মোক অকণমান ভাৱটো উঠিব কি মই অকণ বুজি পাম নহয়, সেইটো কাৰণে ভালে কৰিলে ভগৱান। যি হৈছে ভালেই হৈছে, ভালৰ কাৰণেই হয়, এনেকৈতো কয় নহয়। তো আজি মইতো মোৰ বাৰে ক'বলৈ পাহৰিয়ে গ'লোঁ। আৰু মোৰ স্কুলৰ নাম হ'ল আদৰ্শ বিদ্যালয় চাকুমাথা। আমাৰ স্কুলটো ওচৰতে আছে, মানে আমি এনেকৈ যাওঁ আৰু কি ক'ম এতিয়া বাদ দিয়া এইটো স্কুলৰ বাৰে। আপোনালোকেতো গম পায়ে মোৰ অসমৰ, আৰু অসমৰ ভিতৰত বিশ্বনাথ চাৰিআলিত বৰপুখুৰী হাৰমতি লাইন, মই তাত থাকোঁ। আৰু মই ছোটো চাপিয়াৰ আছে এটা ঘৰ আছে, ঘৰটো মানে অকণমান বনাই আছে, যেতিয়া ভালকৈ হৈ যাব নহয় আপোনাক মোৰ সৰু মানে ঘৰটো প্যাৰ আছে, ঘৰটো দেখাম। প্যাৰ আছে নাই, ধুনীয়া আছে ঘৰটো দেখাম। আৰু এতিয়া মই বহিছোঁ এনেই আপোনাৰ লগত, মানে অকণমান শ্বেয়াৰ কৰিবলৈ মোৰ কথাবিলাক। কি ক'ম আৰু মোৰ জিন্দগীটো পূৰা মানে অকণমান বেলেগ টাইপ আছে। আৰু মই এটা ডিভ'টি হয়, আপোনালোকেতো জানেই মই ডিভ'টি এটা। মই কণ্ঠি দেখি আৰু মোৰ এইটো তিলক দেখি আপোনালোকে গমেই পাইছে নহয়। আৰু এই ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্টবিলাক কৰিব, অকণমান কমেণ্ট কৰিব, বেলেগ কমেণ্ট নকৰিব যোনটো মানে বেলেগ টাইপ হওক, অকণমান ভাল কমেণ্ট কৰিব যোনটো মই অকণমান বুজি পাওঁ। আৰু এনেকৈ বুজি পাওঁ আপোনালোকে মানে মোক অকণমান সহায় কৰিব কি মই